চিকিৎসক হিচাপে উপস্থিত আছিল কেনেধৰণৰ সহায় সঁচাই আজি খুবেই ভাল লাগিল আজি আমি আয়ুৰ্বেদিক মেডিকেল কলেজত আজি অনুষ্ঠানটো কৰিলোঁ আমাৰ মাৰোৱাৰী হস্পিটেল আপোনালোক সকলোৱে জানে এখন চেৰিটেবল হস্পিটেল আৰু আমি ৰোগীক চিকিৎসা দিয়াৰ উপৰিও আমি ৰাইজক কেনেকৈ সজাগতা আনিব পাৰোঁ যেনেকৈ বেমাৰ আৰ্লি ডায়েগন'চিছ কৰিব পাৰোঁ সেই উদ্দেশ্যে আজি আমি এটা সজাগতা শিবিৰ আয়োজন কৰিছিলোঁ আমাৰ আয়ুৰ্বেদিক কলেজত খানাপাৰাত আৰু য'ত নেকি শিক্ষক ষ্টাফ আৰু ছাত্ৰ ছাত্ৰী গোটেইবোৰে আছিল উপস্থিত আৰু ইয়াত তেখেতসকলৰ লগত আলোচনা কৰা হ'ল কোৱা গ'ল যে আমি কেনেকৈ ভাল খাদ্য খাব লাগে কেনেকৈ আমি আমাৰ জীৱনত দৈনিক ফিজিকেল এক্টিভিটি আমি আনিব লাগে আমি স্মকিং কিয় কৰিব নালাগে ড্ৰিংকিং কিয় কৰিব নালাগে আমি ষ্ট্ৰেছ কেনেকৈ কমাব পাৰোঁ জাষ্ট বহুত কথা আলোচনা কৰা হ'ল লগতে গাড়ী চলাওঁতে কেনেকৈ তেওঁলোকে ছিট বেল্ট লগাব লাগে কিয় ছিট বেল্ট লগাব লাগে হেলমেট কিয় পিন্ধিব লাগে অৰ্গেন ডনেশ্যনটোনো কি অৰ্গেন ডনেট আমি কেনেকৈ কৰিলে কি লাভ হয় ব্লাড ডনেশ্যনটোনো কি ব্লাড ডনেশ্যন কিয় কৰিব লাগে ব্লাড ডনেশ্যন কৰিলে কি কি বেনিফিট এই গোটেইখিনি বস্তু লৈ পেলাই আজি বেছ 1 ঘণ্টাৰ উপৰি আমাৰ আলোচনা হ'ল গোটেইখিনি ক'লোঁ আৰু খুবেই ভাল লাগিল কাৰণ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী ইমানে উৎসাহ দেখিলোঁ ইমানে মনটো মোৰ খুবেই ভাল লাগিল আজি যে মই অনুষ্ঠানটো ইয়াত কণ্টেক্ট কৰিব পাৰিলোঁ খুবেই ভাল লাগিল আৰু আশা কৰোঁ আগন্তুক কালতো এইখন কলেজ বুলিয়ে নহয় বেলেগ বেলেগ জাগাতো আমি যাম আমি কৰি আহিছোঁ আৰু এনেকুৱা সজাগতা শিবিৰ আমি কৰি থাকিম থেংক ইউ পোনপ্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ মানে খুব শুনি ভাল লাগিল সুখী হ'লোঁ যে শ্ৰী দুলাল বৰা ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ মানে খুব প্ৰিয় বন্ধু আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত খুব ভাল লাগে সেয়ে হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেলটো যেতিয়া NE20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল তেতিয়া আমাকো মানে তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন মানে বিষয়াৰ মানে গণ্যমান্য ব্যক্তিৰ মানে উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে নৰ্থ ইষ্টৰ সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ সৈতে তেওঁলোকৰ এই যি সহযোগিতা আৰু মানে একাগ্ৰতাৰ ফলতেই হয়তো চাগে আজি এই NE24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মসূচী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মানে মোৰ ভোগালী জলপানৰ তৰফৰ পৰা মই ভাবোঁ NE24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদেৰে সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে